Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো NCERT ৰ আণ্ডাৰত অহা ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ প্ৰথমটি পাঠ, যেটোৰ নাম হৈছে আমাৰ দেশ। এটো এটা কবিতা হয়। তোমালোকক মই ধুনীয়াকৈ পঢ়ি দিম আৰু ইয়াত যিখিনি ক্ৰিয়াকলাপ আছে, প্ৰশ্ন উত্তৰ আছে, আটাইখিনি দি দিম। গতিকে বলাচোন আমি ভিডিঅটো আৰম্ভ কৰো। চাবা, পাঠটোৰ নাম হৈছে আমাৰ দেশ। ভাৰত আমাৰ দেশ, অসমীয়াৰ উত্তৰ পূব দিশত অৱস্থিত। অসম আমাৰ জন্মভূমি আমি য'ত জন্মগ্ৰহণ কৰিছোঁ। নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ। নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ, হয়নে নহয়? আৰু য'ত আমি জন্ম পাওঁ সেইখনটো সকলোৰে মৰমৰ হয়েই। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। অতীজৰ পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি, দেৱ দেৱতা, ঋষিমুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্ব পৰিচিত। ইয়াৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিৰ কেনেদৰে মনোমোহা কৰি তুলিছে, কবিতাটিৰ জৰিয়তে সেই কথা প্ৰকাশ পাইছে। এতিয়া চাবা কবিতাটো। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, ছয় ঋতু আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ। ছয় ঋতু মানে কি কি আমি জানোনে? ছয় ঋতু হৈছে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। এইকেইটা হৈছে আমাৰ ছয় ঋতু। ইয়াত গিৰিৰাজ মানে পৰ্বতৰ কথা কোৱা হৈছে, হিমালয় পৰ্বতৰ কথা কোৱা হৈছে। ছয় ঋতু আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ, পাত গায়ে মেলে কলা চুলিতাৰি, অৰুণ উদয় তাত, অৰুণ মানে ইয়াত সূৰ্য, লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহাখনি গাত, শুকুলা পাতৰ ৰিহা মেখেলাই, জেউতি চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুৰি, লৈ হাত সৰি হাৰ, শোভিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমৃত ধাৰা, আৰু কত গিৰি আছে শোভা কৰি, আচলত নাচে তৰা। আমাৰ দেশৰ ৰূপ মনোহৰ, তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা, আমাৰ চেনেহী আই, নানা গুণ গান সুমধুৰ নাম, পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত, শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে, ধনে ধানে পুষ্পে ভৰা, স্বৰ্গত অধিক আমাৰ দেশেই, সৃষ্টি পাতনিৰে পৰা, নুগুচে হেঁপা চাও চকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম, জননী আমাৰ দেশ। কবিতাটোৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। এতিয়া চাও বলা তেখেতৰ বিষয়ে তলত দিয়া আছে। এই কবি পৰিচয়ৰ পৰাও সৰু কুৱেশ্যন আহিব পাৰে, তোমালোকে ধুনীয়াকৈ পঢ়িবা। চাবা, মই পঢ়ি দিছোঁ। অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিল 1903 চনত, 3 খ্ৰীষ্টাব্দত। এগৰাকী তেখেত কি আছিল? কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক আছিল। তেওঁ 1959 খ্ৰীষ্টাব্দৰ অসম সাহিত্য সভাৰ ৭বিংশতিতম অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তেওঁ 1969 খ্ৰীষ্টাব্দত মঞ্চলেখা গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এইটো কুৱেশ্যনত আহিব পাৰে যে তেখেতে কি গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এনচাৰ হ'ব মঞ্চলেখা গ্ৰন্থৰ বাবে। অসম সাহিত্য সভাই তেওঁক 1982 খ্ৰীষ্টাব্দত সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিল। এইটো আহিব পাৰে যে তেখেতে কি উপাধি লাভ কৰিছিল। এইটো হ'ব সাহিত্যাচাৰ্য। তেওঁৰ সাহিত্য কীৰ্তিসমূহৰ ভিতৰত টিকেন্দ্ৰজিৎ, নন্দ দুলাল, নৰকাসুৰ আদি নাটক, মানিকী মধুৰী, ৰুণুক ঝুনুক, ফেহুজালি আদি কবিতা পুথি, এণ্ডাৰছনৰ সাধু, উৎসৱৰ ভোগজৰা, উৎসৱৰ ৰংচৰা আদি গ্ৰন্থ উল্লেখযোগ্য। এইজনা সাহিত্যিক 1971 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল। এতিয়া বোলে আমি ক্ৰিয়াকলাপখিনি চাওঁ। দিয়া আছে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? 4টা পইণ্ট দিয়া আছে। কোনটো শুদ্ধ এনচাৰ হ'ব তোমালোকক লিখিব দিছে। লুইতৰ, দেৱভূমিৰ, হিমালয়ৰ, পাটকাইৰ। শুদ্ধ এনচাৰ হ'ব গ নম্বৰ, হিমালয়ৰ। তাৰপিছত চাবা দিয়া আছে কবিয়ে আমাৰ দেশক
দেৱভূমিৰ লগত কিয় তুলনা কৰিছে ইয়াতো 4টা পইণ্ট দিয়া আছে হিমালয় পৰ্বত আমাৰ দেশৰ হিৰত মুকুট হিচাপে থকাৰ বাবে আমাৰ দেশখন ধনে ধনে ৰূপে ৰখে গীতে ভৰি থকাৰ বাবে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে এইটোৰ এনসাৰ হ'ব গ নম্বৰ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে তাৰপিছত দিয়া আছে 2 নম্বৰত তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা দ্বিতীয় প্ৰশ্ন মানে এইটো প্ৰশ্নৰ কথা কোৱা হৈছে কিয় ললা এখিনি লিখিবলৈ দিছে চাবা এইটো হ'ব এনেকুৱা কাৰণ কবিতাটোৰ শেষত কবিয়ে উল্লেখ কৰিছে পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত এই স্তবকৰ পৰা স্পষ্ট যে কবিয়ে পুৰাণ আৰু মহাভাৰতত ভাৰতক দেৱভূমি বুলি উল্লেখ কৰাৰ বাবে এই উপমা দিছে তাৰপিছত চাবা 3 নম্বৰ প্ৰশ্ন দিয়া আছে ক নম্বৰ কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে উত্তৰ হিমালয় গিৰিৰাজত খ নম্বৰ কবিয়ে অমৃত ধাৰা ক'ত বৈছে বুলি কৈছে অসম মাতৃৰ বুকুত কিহে অসমীয়াৰ গাৰ জেউতি চৰাই উত্তৰ শুকুলা পাতৰ ৰিহা মেখেলা খ নম্বৰ প্ৰশ্ন দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে উত্তৰ হ'ব ভাৰত দেশৰ কথা কৈছে 9 নম্বৰ কবিয়ে অসমীয়া আয়ে কিহৰ হাত হৰি পিন্ধা বুলি কৈছে উত্তৰ হ'ব হাতে হৰি হাৰ তাৰপিছত 4 নম্বৰত দিয়া আছে যাবা কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে উত্তৰটো এনেকুৱা হ'ব কবিয়ে কয় আমাৰ দেশত হিমালয় গিৰি যেন মূৰৰ মুকুট 6 ঋতুৱে অপূৰ্ব সাজ পিন্ধাই নদী যেন জেউতি চৰাই জান জুৰিয়ে হাতে হৰি হাৰ পিন্ধাই দেশখন সাহিত্য সংস্কৃতি গুণীজন আৰু প্ৰাকৃতিক শোভাৰে ভৰপূৰ পুৰাণ আৰু মহাভাৰতত দেৱভূমি বুলি উল্লেখ আছে উপাদানৰ বাবে কবিয়ে কয় স্বৰ্গতো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা 5 নম্বৰত চাবা পাতকায়ে মেলে কলা চলিতাৰী অৰুণ উদয় তাত চৰণ দুখনি দিয়ে ৰিহাখনি গাত লুইতে পখালি ক নম্বৰ দিয়া আছে কলা চলিতাৰী কোনে মেলে বুলি কৈছে উত্তৰ হ'ব পাতকাই লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে উত্তৰ হ'ব অৰুণৰ অৰ্থাৎ সূৰ্যৰ গ নম্বৰ ৰিহাখনি বুলি কিহৰ কথা কৈছে উত্তৰ হ'ব দেশ মাতৃৰ গাত পিন্ধা ৰিহাৰ দৰে সূৰ্যৰ পোহৰ নম্বৰটো চাবা উপাদান আৰু সৌন্দৰ্যৰ ভূমিকা গিৰিবৰাজ হিমালয় মূৰৰ মুকুট 6 ঋতু অপূৰ্ব সাজ পিন্ধাই পাতকায়ে কলা চুলিতাৰী মেলে লুইতে সূৰ্যৰ চৰণ পখালি দিয়ে জান জুৰি হাতে হৰি হাৰ পিন্ধাই পৰ্বত পাহাৰ আচলত নাচে তৰা চাবা 9 নম্বৰত দিয়া আছে শব্দৰ খেল খেলোৱা হা পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায় প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজালে কি হ'ব ভুৱন ভুৱন এটো হ'ব পৃথিৱীক বুজাইছে শেষৰ 3টা মিলি সুন্দৰী বুজায় শেষৰ 3টি হলে হ'ব মোহিনী এটো সুন্দৰীৰ নাম হয় তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায় পাত্ৰীৰ শব্দটো বিচাৰি উলিয়াই লিখা তৃতীয় হলে ন হ'ব ষষ্ঠ আখৰটো হ'ব নি মানে ননি এটো বুজাইছে কি মাখন বুজাইছে তাৰ পিছত দি আছে চাবা এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আতৰাই দিলে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা হ'ব উকাৰ যদি ইয়াত কাটি দিও ফুটোৰ পৰা তেনে হলে কি হ'ব জগত উকাৰ কাটি দিলে কি হ'ব ভৱ হ'ব ভৱটোই জগত বুজাইছে জগত মানে পৃথিৱী তাৰ পিছত দি আছে প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি খৰ বুজোৱা শব্দটো হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় প্ৰথমটো হৈছে ভূ তাৰ পিছত আছে দ্বিতীয়টো ব আৰু তৃতীয় হৈছে ন তেতিয়াহলে কি হ'ব উকাৰদাৰ কাটি দিলে হ'ব ভৱন মানে ঘৰ তাৰ পিছত চাবা প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হৈছে ভূটোৰ হস্যকাৰদাৰ কাটি দিলে ভ আৰু লাষ্টৰটো নদীয়নি ভনি অৰ্থাৎ ভগ্নী তাৰ পিছত চাবা 10 নম্বৰত দিয়া আছে কবিতাটিত থকা জুৰিয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা প্ৰথম এটা দিয়া আছে তোমালোকক সুবিধাৰ্থে উদাহৰণ দিয়া আছে ৰিহা মেখেলা বাকি কেইটা হ'ব এনে ধৰণৰ মই লিখি দিছো চাবা এটা লিখিব পাৰা গুণ গান
এইটো এটা পাবা গুণগান তাৰ পিছত লিখিব পাৰা জান জুৰি জান জুৰি তাৰ নেক্সট লিখিব পাৰা ৰূপে ৰখে ৰূপে ৰখে নেক্সট লিখিব পাৰা ধনে ধানে ধনে ধানে ধনে ধানে আকৌ এটি লিখিব পাৰা মনে চিত্তে মনে চিত্তে এইকেইটা জুৰি শব্দ লিখিব পাৰা গুণ গান জান জুৰি ৰূপে ৰখে ধনে ধানে মনে চিত্তে এইকেইটা জুৰি শব্দ লিখি ল'ব পাৰা কাণৰ হাত দিছে চাবা তলৰ কবিতা ফাঁকিলৈ মন কৰা শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ ইয়াত শুকুলা শব্দটোৰ একে অৰ্থ সমাৰ্থক বুজোৱা শব্দবোৰ হৈছে বগা শুভ্ৰ শ্বেত আদি মানে শুকুলা মানে হৈছে বগা ৰং ঠিক তেনেদৰে জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ দীপ্তি জ্যোতি আদি অৰ্থাৎ আমি বুজি পালো যে জেউতি মানে পোহৰ এইকেইটা চাবা তোমালোকে পঢ়ি ল'বা পৰীক্ষাত আহিব পাৰে তাৰপিছত চাবা 11 নম্বৰত দিয়া আছে এইকেইটা সমাৰ্থক শব্দই লিখিবলৈ দিছে চাবা মই তোমালোকক লিখি দিছো প্ৰথমটো দিয়া আছিল অৰুণ অৰুণ অৰুণৰ আমি সমাৰ্থক শব্দ লিখিব পাৰো লোহিত আৰু পিংগল লোহিত পিংগল অৰুণ অৰ্থাৎ সূৰ্যৰ যেটো অস্ত যোৱাৰ সময়ত যেটো ৰং হয় ৰঙা টাইপৰ হেতু মানে বুজাইছে অৰুণ মানে সমাৰ্থক শব্দ লিখিব পাৰা লোহিত পিংগল তাৰ পিছত দিয়া আছিল গিৰি গিৰিটো আমি লিখিব পাৰো পৰ্বত হৈল এনে ধৰণৰ লিখিব পাৰো পৰ্বত হৈল আৰু এটা লিখিব পাৰো নগ এই তিনিটা লিখিব পাৰো তাৰ পিছত দিয়া আছিল জননী জননী জননীৰ আমি সমাৰ্থক শব্দ লিখিব পাৰো জন্মদাত্ৰী যি আমাক জন্ম দিয়ে জন্মদাত্ৰী তাৰ পিছত আকৌ এটা লিখিব পাৰো অম্বা আকৌ এটা লিখিব পাৰো মাতৃ চাবা এই তিনটা প্ৰথমত চাই লও অৰুণ হ'ব লোহিত পিংগল গিৰি হ'ব পৰ্বত হৈল নগ জননী হ'ব জন্মদাত্ৰী অম্বা মাতৃ তাৰ পিছত আকৌ এটা আছিল ভৱন ভৱনৰ আমি সমাৰ্থক শব্দ লিখিব পাৰো ঘৰ ঘৰ মানে ভৱন গতিকে আমি সমাৰ্থক শব্দত এটো লিখিব পাৰো আকৌ এটা লিখিবলৈ হলে লিখিব পাৰো বাসগৃহ এটো হ'ব ভৱনৰ সমাৰ্থক শব্দ তাৰ পিছত এটা দিয়া আছে সাজ হাজটো আমি লিখিব পাৰো পোছাক আৰু এটা লিখিব পাৰো ভূষণ গতিকে ভৱনটো লিখিব পাৰো ঘৰ বাসগৃহ হাজটো হ'ব পোছাক আৰু ভুৱন 12 নম্বৰত দিয়া আছে চাবা বাক্য ৰচনা প্ৰথমটো আছে অপূৰ্ব হিমালয়ৰ সৌন্দৰ্য অপূৰ্ব নেক্সট আছে উদয় অৰুণৰ উদয় পূব দিশৰ পৰা হয় মনোহৰ আমাৰ দেশৰ দৃশ্য মনোহৰ জেউতি ৰিহা মেখেলাই জেউতি চৰাই চেনেহী অসমা আমাৰ চেনেহী আই অসম তাৰ পিছত আছে আলফুল ছয় ঋতু আহি আলফুল কৰি সাজ পিন্ধাই
এতিয়া চাবা ইয়াত দিয়া আছে উদাহৰণত কেইটামান শব্দ দিয়া আছে পূৰ্ব প্ৰচলিত ৰূপ আৰু সৰলীকৃত ৰূপ পূৰ্ব প্ৰচলিত মানে আগতে এইটো এনেকুৱা ধৰণৰ লিখিছিল অপূৰ্ব কিন্তু এতিয়া মানে সহজ ভাষাত হ'লে অপূৰ্ব এটা ব কাটি দিলেই হয় কৰ্মটো এনেকুৱা হয় ঠিক তেনেদৰে ইয়াতে কেইটামান দিয়া আছে এইটো তোমালোকে নিজে হোমৱৰ্ক কৰিবা আৰু যদি কোনোবাই নোৱাৰা মোক কমেন্টত জনাবা এইকেইটা একেবাৰে সহজ ইয়াৰ ওপৰত যেহেতু উদাহৰণ দিয়া আছে এইকেইটা চাই তোমালোকে কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ প্ৰথমটি পাঠ যেটোৰ নাম হৈছে আমাৰ দেশ আশা কৰিছো ভিডিওটোৰ পৰা তোমালোকে লাভান্বিত হ'বা আকৌ এটি নতুন ভিডিওতে লগ পাম আজিলৈ ইমানেই